নমস্কাৰ মই জবা আৰু আজি আমাৰ লগত আছে এগৰাকী বাইদেউ তেখেত হৈছে বিনিতা কলিতা বাইদেউ ফুলহাটিৰ পৰা আৰু তেখেতৰ মানে আগতে কেনেকুৱা ধৰণৰ প্ৰবলেম হৈছিলে তেখেতৰ স্কিনটো গৰমৰ দিনত বিশেষকৈ একদম ৰঙা হৈ যায় কিবা যেন ডাকি পেলাইছে তেনেকুৱা ধৰণৰ হয় লগতে তেখেতৰ গেছৰ যথেষ্টখিনি প্ৰবলেম আছিলে আৰু তেখেতে যোৱা এক বছৰৰ পৰা আমাৰ মডিকেয়াৰৰ কেইটামান সাপ্লিমেণ্ট ব্যৱহাৰ কৰিছে আৰু সেইখিনি ব্যৱহাৰ কৰি তেখেতৰ এই প্ৰবলেমখিনি যথেষ্টখিনি ভাল পাইছে আৰু বাইদেউ যেহেতু আজি আমাৰ লগত উপস্থিত আছে আমি এতিয়া বাইদেউৰ মুখেৰে শুনিম তেখেতে কেনেকৈনো কি সাপ্লিমেণ্ট ব্যৱহাৰ কৰিলে লগতে তেনেকৈ কেনেকুৱা পাইছে হয় বাইদেউ নমস্কাৰ মোৰ নাম বিনিতা কলিতা দাস মোৰ হাজো ফুলহাটিত হয় মোৰ তাৰমানে প্ৰথমতে কি হৈছিল গৰমৰ দিনত আৰু গালবিলাক তাৰমানে ৰঙা পৰি যায় আৰু তাৰ ডাকাৰ নিচিনা এনেকুৱা প্ৰব্লেম হৈছিল যেতিয়া তাৰমানে মই মেডিকেলত এই তিতিয়ল আৰু নাৰিকলৰ তেলটো ল'লোঁ লৈ পেলাই সেনেকৈ ৰাতি তাৰমানে 2 টোপ পেনা কৰি নাৰিকলৰ তেল আৰু এই তিতিয়লটো মিক্স কৰি পেলাই গালত লগালোঁ তাৰপিছত আৰু এসপ্তাহমান পিছতে তাৰমানে মোৰ এইবিলাক যেনেকুৱা দাগ হৈছিল তাৰমানে নাইকিয়া হৈ গৈছে বহুত ভাল পাইছোঁ আৰু এই তিতিয়ল আৰু নাৰিকলৰ তেলটো লগাই কেনে তাৰপিছত আৰু আছিলে তো প্ৰব্লেম মোৰ গেছৰ প্ৰব্লেম বহুত গেছ হয় আৰু কিবা খালে তাৰমানে গেছ টেঙা উগাৰ আহি থাকে বহুত প্ৰব্লেম আৰু তাৰপিছত যেতিয়া তাৰমানে এই মেডিকেলৰ পৰা মই অমৃত শক্তিটো লৈলোঁ তাৰ পৰা তাৰমানে এইটো অমৃত শক্তিটো ডেইলি তাৰমানে এটাকৈ ৰাতিপুৱা দিনত গধূলি হওক এনেকৈ খোৱা আৰম্ভ কৰি দিলোঁ আৰু তাৰপিছত তাৰমানে নিজে তাৰমানে এইটো গেছটো প্ৰব্লেমটো মই ভাল পালোঁ এতিয়া তাৰমানে মই বহুতখিনি ভাল পাইছোঁ আৰাম পাইছোঁ এতিয়া বহুত সুস্থ আৰু মই ধন্যবাদ দিছোঁ আৰু মই মেডিকেলক হয় ধন্যবাদ বাইদেউ হয় আপোনালোকে শুনিলে যে তেখেতৰ যিটো গেছৰ সমস্যা আছিলে আৰু তেখেতৰ যিটো গৰমৰ দিনত স্কিনটো ডাকি পেলাই ৰঙা হৈ যায় সেই সমস্যাটো কেনেকৈ আমাৰ মডিকেয়াৰৰ সাপ্লিমেণ্ট লগতে তেখেতে নাৰিকল তেল আৰু তিতিয়ল লগাই কেনেকৈ ভাল পালে গোটেইখিনি কথা আপোনালোকক জনালে আৰু যদিহে আপোনালোকৰো এনেকুৱা ধৰণৰ কিছুমান সমস্যা হৈ আছে তেনেহ'লে আপোনালোকে বাইদেৱে যিখিনি প্ৰডাক্টছৰ কথা কৈছে আপোনালোকে সেইখিনি এবাৰ ব্যৱহাৰ কৰি চাব পাৰিব থেংক ইউ